পাকিস্তানৰ সন্ত্ৰাসবাদী কাম-কাজসমূহক বিশ্বৰ জনতাৰ সন্মুখত লৈ যাবলৈ সৰ্বদলীয় প্ৰতিনিধি দল এটা বিভিন্ন ৰাষ্ট্ৰলৈ যাব। ৰাহুল গান্ধীয়ে যেহেতু কংগ্ৰেছৰ পৰা 4জন যাব, সেই 4জনৰ ডেলিগেশ্যনত তেওঁ অসমৰ এজন সংসদৰ নামো অন্তৰ্ভুক্ত কৰিছিল। মই ৰাহুল গান্ধীলৈ আজি এটা টুইট দিছো যে যিজন সংসদে নিজে পাকিস্তানত 2 সপ্তাহ থাকি আহিছে, যিজন সংসদে নিজৰ সন্তানৰ নাগৰিকত্ব ভাৰতৰ পৰা বিদেশী ৰাষ্ট্ৰৰ নামত লৈ গৈছে, যিজন সংসদৰ পত্নীয়ে পাকিস্তানৰ দৰমহা দি প্ৰত্যেক মাহত পাকিস্তানৰ পৰা 2 লাখ টকা দৰমহা লয়, তেওঁ কেনেকৈ পাকিস্তানৰ বিপক্ষে ক'ব? বৰঞ্চ ডেলিগেশ্যনত যিখিনি ঘটনা হ'ব, আলোচনা হ'ব, সেইখিনি খবৰহে তেওঁ আন শত্ৰু ৰাষ্ট্ৰক দি দিব। সেইকাৰণে মই ৰাহুল গান্ধীক অনুৰোধ কৰিছো যে আপুনি এনেকুৱা মানুহৰ নাম অন্তৰ্ভুক্ত নকৰিব যি ৰাষ্ট্ৰৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হ'ব। আৰু মই ভাবো যে এইটো ডেলিগেশ্যন দিয়াৰ তেওঁৰ দায়িত্ব ৰাহুল গান্ধীয়ে নিশ্চয় দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এনেকুৱা ধৰণৰ নাম ইনক্লুড নকৰিব।